ধিঙৰ যি তিনিজন বুলি শুনি আছোঁ, যি তিনিজন ধৰ্ষণকাৰী তেওঁলোকক ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। দৃষ্টান্তমূলক শাস্তি মানে হ'ল তেওঁলোকক হয় ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে, নহ'লে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড। যাৱজ্জীৱন কাৰাদণ্ড মানে 14 বছৰ কাৰাদণ্ড নহয়, মৃত্যু নোহোৱা পৰ্যন্ত জেইলতে মৰা অৱস্থা। মৃত্যু নোহোৱা পৰ্যন্ত জেইলতে থাকিবলৈ যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো বৰ দুৰ্ভাগ্যৰ কথা যে অসমত জীয়ৰী বোৱাৰী মহিলা কোনো এতিয়া নিৰাপদ নহয়, কিন্তু ক'তো নিৰাপদ নহয়। আজি ধিঙত ঘটিলে আৰু লখিমপুৰতো ঘটিলে। মুখ্যমন্ত্ৰীয়ে ক'লে যে কালিলৈকে ক'লে যে 22গৰাকী মহিলা 2 মাহৰ ভিতৰত ধৰ্ষিতা হৈছে, নহ'লে হত্যাৰ বলি হৈছে। এতিয়া আৰু 2টা ঘটিলে, 2 মাহত 24টা ঘটনা ঘটিলে। যদি এনেকুৱা ঘটনা ঘটিবই পাৰে, তুমি গৃহমন্ত্ৰী হিচাপে কি ঘোঁৰা ঘাস কাটি আছা? পুলিচে কি ঘোঁৰা ঘাস কাটি আছে? যদি এনেকুৱা পৰিস্থিতি দেশৰ অন্য কোনোবা ৰাজ্যত আছে নেকি? সেইকাৰণেতো কালি মই কৈছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। পদত্যাগ কৰিব লাগে নে নালাগে কওকচোন? দৈনিক যদি ধৰ্ষণৰ ঘটনা ঘটে, সেইখন ৰাজ্যত পুলিচৰ কিবা কাম আছে নেকি? সেইখন ৰাজ্যত গৃহ বিভাগৰ কিবা কাম আছে নেকি? সেইকাৰণে কৈছোঁ যে চৰকাৰ ব্যৰ্থ হৈছে, গৃহমন্ত্ৰী হিচাপে পদত্যাগ কৰিব লাগে। আৰু ধৰ্ষণকাৰীবিলাকক এনেকুৱা ধৰণে শাস্তি দিব লাগে, দৃষ্টান্তমূলক শাস্তি। দৃষ্টান্তমূলক শাস্তি মানে ফাঁচি দিয়াৰ ব্যৱস্থা। আৰু ফাঁচি দিবৰ কাৰণে যিটো ফাৰ্ষ্ট ট্ৰেক কোৰ্ট 3 মাহৰ ভিতৰতে, ধিঙৰ গোটেই কেছটো 3 মাহৰ ভিতৰতে বিচাৰ হ'ব লাগে। আৰু 3 মাহৰ ভিতৰত ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰ কৰি যাৱজ্জীৱন কাৰাদণ্ড, মৃত্যু নোহোৱা পৰ্যন্ত জেইলতে থাকিব লাগিব, নহ'লে ফাঁচি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। যদি 2 মাহত 24গৰাকী নাৰী ধৰ্ষণ আৰু হত্যাৰ বলি হয়, তেতিয়াহ'লে সেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে নাৰী সবলীকৰণৰ কথা কোৱাটোৰ কিবা অৰ্থ আছে জানো? বহুত ডাইলগ মাৰে। মুখ্যমন্ত্ৰীয়ে কয় যে আমুক হৈছে, তামুক হৈছে, এইবিলাক কথা কৈ থাকে। কিন্তু যেতিয়া ধৰ্ষণ হয়, সেইটোক ফাৰ্ষ্ট ট্ৰেক কোৰ্ট কৰি 3 মাহৰ ভিতৰত কিমান এতিয়ালৈকে ধৰ্ষণকাৰীক এতিয়ালৈকে ফাঁচি দিয়াৰ ব্যৱস্থা কৰিছে। 2টা-3টা ধৰ্ষণকাৰীক ফাঁচি দি দিয়কচোন, তাৰপিছত চাওক আপুনি কেনেকুৱা অৱস্থা হৈ যাব। নকৰে, লেদেম কামটো আগ নবঢ়ায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।